অষ্টম স্কন্ধত আছে মনন্তৰ 14 জন মনু আৰু মনু পুত্ৰৰ বিষয়ে যদি জানিব বিচাৰে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধৰ লক্ষণ হৈছে ঈশানু। ঈশ মানে শাসনকৰ্তা, ৰুলাৰ। ঈশ বুলি ক'লে যদিও ঈশ্বৰকে মানো, ঈশ মানে ঈশ্বৰক বুজাইছে, ঈশ্বৰ মানে আমি ভগৱানকে বুজো, কিন্তু ঈশ শব্দৰ প্ৰকৃত অৰ্থ হৈছে শাসনকৰ্তা। যেনে নৰৰ ঈশ্বৰ নৰেশ্বৰ, ৰজাকো বুজায়। দেৱৰ ঈশ্বৰ দেৱেশ্বৰ, ইন্দ্ৰ। দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ, অসুৰৰ ৰজা। সেই সকলো ৰুলাৰ। কিন্তু সমস্ত জগতক যিজনে শাসন কৰি আছে সেইজনটো ঈশ। ঈশ স্বৰূপে হৰি সৰ্বঘতে বৈঠ্য ঈশ্বৰ। সেইজন ঈশ্বৰৰ অনুৰাগীসকলৰ বিষয়ে, চন্দ্ৰবংশ সূৰ্যবংশৰ ৰজা মহাৰজাৰ বিষয়ে জানিব বিচাৰিলে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। তাতে আপোনালোকে ৰামায়ণৰ কথাও পাব। দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। 335টা মূল অধ্যায়ৰ দশম স্কন্ধত 90টা অধ্যায় আছে, আটাইতকৈ ডাঙৰ। নিৰোধ মানে প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি ভগৱানৰ উদৰত অৱৰুদ্ধ হৈ থাকে পুনৰ সৃষ্টি নোহোৱালৈকে। এই প্ৰক্ৰিয়াটোক কৈছে নিৰোধ। যিজন ঈশ্বৰৰ উদৰত সমস্ত প্ৰাণী অৱৰুদ্ধ হৈ থাকে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত বৰ্ণনা কৰিছে। ইয়াক 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। গুৰুজনে আদি চোৱা অনুবাদ কৰিছে আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা একেলগে দশম বুলি কোৱা হয়। একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক লাগে? যিজন বান্ধোনত আছে। যদি আপোনাৰ বান্ধোন নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন নাই। আৰু যদি বান্ধোন আছে, কিহৰ বান্ধোন এইটো জানিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, একাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই আশ্ৰয় ক'ত ল'ব এয়া জানিবৰ কাৰণে দ্বাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10 ভাগৱত দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোকত ব্যাসদেৱে কৈছে দশম লক্ষণটোক অৰ্থাৎ আশ্ৰয় শৰণ বস্তুটোক প্ৰতিপন্ন কৰিবৰ কাৰণে মই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছোঁ। থুলমূলকৈ ভাগৱতৰ বিৱৰণ এইখিনি। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষিমুনি একত্ৰিত হৈছে। কলিযুগৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি কলিযুগৰ মানুহৰ পৰম কল্যাণ সাধনৰ অৰ্থে তেওঁলোকে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল। উদ্দেশ্য মহান আছিল, কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো বিশেষ একো ফল নাপালে। তেতিয়া এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে শৌনক। শৌনক কোন? যিজন শ্ৰৱণত পটু, শ্ৰৱণত যিজন পাৰ্গত সেইজনৰ নাম দিছে শৌনক। শৌনকে 28,000 ঋষিক প্ৰতিনিধিত্ব কৰিছে। আৰু তেওঁ ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সুতক আসনত বহুৱাই তেওঁৰ পৰা ভাগৱত কথা শুনিবৰ কাৰণে তেওঁক প্ৰশ্ন আগবঢ়াই দিছে, আৰু ইয়াৰ পৰাই ভাগৱত আৰম্ভ হৈছে। প্ৰথমতে শৌনকে সুতমুনিৰ ওচৰত স্বীকাৰ কৰিছে। শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে নাশ। প্ৰথমে স্বীকাৰ কৰিছে, হে সুতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পাই আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগি লাগি শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ইয়াৰ পৰা একো ফল নাপালোঁ।
সেইকাৰণে এই কৰ্মটোত আমাৰ বিশ্বাসেই নাই। আৰু তেতিয়া সৌনকে প্ৰশ্ন আগবঢ়াই দিলে, যিটো ভাগৱতৰ মূল ফাউণ্ডেশ্যন, ভেটি। সৌনকে কৈছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ নাশম চিতুমাৰ হসি 1:1-9। প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে, হে সুতমুনি, কলিযুগৰ মানুহে কল্যাণ পাবৰ কাৰণে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো কি? পুংসাম একান্তত শ্ৰেয়। মানুহৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? এইটোৱে হৈছে ভাগৱতৰ মূল। কিহৰ কাৰণে? কল্যাণ সাধিবৰ কাৰণে। কল্যাণ কাক কয়? আমি সকলো মানুহ 3টা তাপৰ পৰা তাপিত হৈ আছোঁ, বিভিন্ন কষ্ট পাই আছোঁ। শাস্ত্ৰই ইয়াক 3 ভাগত ভাগ কৰিছে। কিছুমান কষ্ট পাইছোঁ আমি দৈৱবশত, যেনে ভূমিকম্প আহি গ'ল, বানপানী আহি গ'ল। আজি 6 মাহ ধৰি বৰষুণ নাহিল, নাই, হঠাৎ আহিল মানে আহিয়ে থাকিল। এনেকৈ যিবিলাক দৈৱবশত আমি কষ্ট পাওঁ, সেইবিলাকক নাম দিছে আধি দৈৱিক তাপ। আধি শব্দটোৱে ৰিলেট কৰিছে, সম্বন্ধীয় বা সম্পৰ্কীয়। দৈৱ সম্বন্ধীয় যিমান কষ্ট, সেইবিলাকক নাম দিছে আধি দৈৱিক তাপ। আন কিছুমান কষ্ট আছে যিবিলাক প্ৰাণীৰ পৰা পাওঁ। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, হাতীয়ে আক্ৰমণ কৰিলে, মানুহে মানুহক কষ্ট দিলে, যিকোনো প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ, প্ৰাণীৰ আন এটা শব্দ হৈছে ভূত। যেনে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সকলো প্ৰাণীত মই হৰি হিচাপে ব্যাপ্ত হৈ আছোঁ যে কৈছে, এই ভূত। গতিকে ভূত সম্বন্ধীয় যিমান কষ্ট, তাক শাস্ত্ৰই নাম দিছে আধি ভৌতিক তাপ। আৰু এবিধ হৈছে আধ্যাত্মিক। আধ্যাত্মিক 2 ধৰণৰ, এক হৈছে শাৰীৰিক, এক হৈছে মানসিক। শাৰীৰিক বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট পাওঁ। আৰু আটাইতকৈ সমস্যা আৰু বৰ্তমান চিন্তনীয় বিষয় হৈছে মানসিক তাপ। সৰু ল'ৰা ছোৱালীৰ পৰা মৃত্যুৰ দুৱাৰদলিত থিয় হৈ থকা বৃদ্ধ অৱস্থালৈকে প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। কিছুমানে ব্যক্ত কৰে, কিছুমানে নকৰে। কিছুমানৰ কাৰণ ব্যক্তিগত, কিছুমান পৰিয়াল কেন্দ্ৰিক, কিছুমান হৈছে সামাজিক ব্যৱস্থাৰ কাৰণে, কিছুমান হৈছে দেশৰ নীতি নিয়মৰ কাৰণে। কাৰণ যিয়ে নহওক কিয়, প্ৰায় মানুহ মানসিক চাপত ভুগি আছে। আৰু এই 2টা একেলগে, শাৰীৰিক আৰু মানসিক তাপ, 2টাক একেলগে মিলাই নাম দিছে আধ্যাত্মিক তাপ। এই 3টা তাপৰ পৰা পৰিত্ৰাণ পাব লাগে, 1 নম্বৰ কথা। দ্বিতীয় হৈছে আমি কোনো দুখ নিবিচাৰোঁ, গতিকে দুখৰ পৰা পৰিত্ৰাণ পাব লাগে, দুখৰ নিবৃত্তি হ'ব লাগে। তৃতীয় হৈছে আমাক সকলোকে আনন্দ লাগে, গতিকে আনন্দৰ প্ৰাপ্তি হ'ব লাগে। আৰু চতুৰ্থত হৈছে আমি কোনো কুকুৰ মেকুৰী গাধ ঘোঁৰা হৈ জন্ম হ'ব নিবিচাৰোঁ। মানে এই সংসাৰ চক্ৰ, যিটো জন্ম মৰণৰ চক্ৰ, ইয়াৰ পৰা মুক্তি লাগে। এই আটাইখিনি বস্তু একেলগে মিলাই এটা শব্দত যদি আপোনালোকে কয়, তেতিয়াহ'লে সেইটোৱে হৈছে কল্যাণ। সৌনকৰ প্ৰশ্ন হৈছে, এনেকুৱা কি কাম আছে যিটো কৰিলে মানুহে কল্যাণ সাধিব পাৰিব? এইটো হৈছে ভাগৱতৰ মূল প্ৰশ্ন। সুতমুনিয়ে উত্তৰ দিব বিচাৰোঁতে সৌনকে কৈছে, ৰ'বা, উত্তৰ দিয়াৰ আগতে কলিযুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক ক্ষমতাটোৰ বিষয়ে বুজি লোৱা। কিয়? কাৰণ তুমি যিকোনো উপায় দিলে কলিযুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰে। যদি সুতমুনিয়ে ক'লেহেঁতেন যে কোনোবাই যদি পৰম কল্যাণ সাধিব বিচাৰিছে, তেওঁলোকে 1000 বছৰ তপস্যা কৰক। এতিয়া কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব পাৰিবনে নাই? কাৰণ ইমান দিন কোনো জীয়াই নাথাকে। সেইকাৰণে ভাগৱতত বৰ এটা ডাঙৰ কথা কৈছে, কলিযুগৰ মানুহৰ 8টা বস্তু কমিব, হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। প্ৰথম হৈছে ধৰ্ম।
দ্বিতীয়ত আহিছে সত্য, তাৰ পাছত শৌচ, ক্ষমা, দয়া, আয়ুস, বল, স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ কমিব। আগতে যিটো শাৰীৰিক বল আছিল এতিয়া নাই, আগৰ যিখিনি স্মৃতি শক্তি আছিল এতিয়া সেইখিনি নাই, শাৰীৰিক যিখিনি ক্ষমতা আগতে আছিল বৰ্তমান নাই, আয়ুস কমি আহিল। সেইকাৰণে সৌনকে কৈছে প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়ে না অলপায়ুষ, অলপমান। কিমান আয়ুস? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। কলিযুগৰ মানুহৰ আয়ুস 100 বছৰ, আধাটো শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, খেলা ধূলা কৰোঁতে 20 বছৰ, আৰু গাত কথা লগা নাই, সৰু হৈ আছে, কলেজ গৈছেহে, এনেকৈ থাকোঁতে 20টা বছৰ পাৰ হ'ল। 20 বৰিষ যায় জৰা অৱস্থাত, বৃদ্ধ অৱস্থাত, চকুৰে নেদেখে, কাণেৰে নুশুনে, যাওঁ বুলি যাব নোৱাৰে, খাওঁ বুলি খাব নোৱাৰে, বহি থাকিব নোৱাৰে, এনেকৈ বিচনাত পৰি পৰি 20টা বছৰ গ'ল। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত, লেঠা শেষ। সেইকাৰণে সৌনকে কৈছে হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম, বুদ্ধিহীন, ভাগ্যহীন। সেইকাৰণে যিটো উপায় দিবা একেবাৰে সহজ উপায় এটা দিয়া। এনেকুৱা কি সহজ উপায় আছে সেইটোহে দিবা তুমি। সুতমুনিয়ে ক'বলৈ ধৰোঁতে কৈছে ৰ'বা আৰু বুজি লোৱা, এই কথাখিনি আগতে বুজি ল'লে আপোনালোকে আচল ৰহস্যটো পাব ভাগৱতৰ। সেইকাৰণে মই পাতনিটো কৈ আছোঁ এইখিনি, ভাগৱতৰ প্ৰথম স্কন্ধৰ কথাখিনি। সৌনকে কৈছে হে সুতমুনি, তুমি এনেকৈ নাভাবিবা যে আমাৰ এই 28,000 ঋষিমুনি লিখা পঢ়া নজনা। 28 সহস্ৰ ঋষি বেদত প্ৰধান, ভাগৱতৰ প্ৰথম স্কন্ধত আছে, কোনো কম নহয়, চব বেদজ্ঞ। সমস্যা কি হৈছে? সমস্যা হৈছে আমাৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ কাৰণে। মানে এইটো নতুন কথা, নপঢ়িলে বাৰু বেলেগ কথা, কিন্তু পঢ়ি পেলাই আকৌ ঘটনা দিগদাৰ হোৱাটো কেনেকুৱা কথা? তাই কৈছে সমস্যাটো পঢ়াৰ কাৰণে হৈছে, শাস্ত্ৰ অধ্যয়ন কৰি পেলাই আমি বিপদত পৰিছোঁ। কিয়? কাৰণ ভুৰি নিভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগছ, শাস্ত্ৰ বহুত আছে আৰু কোনোখনৰ লগত কোনোখনৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়। যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোকে সেইমতে চলি আছে, আপুনি মই নিন্দা কৰিবলৈ কোন? বুজি পাইছে নে? মহাপুৰুষ মাধৱদেৱ শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, তান্ত্ৰিক শাস্ত্ৰত তেওঁ ঘোৰ শাক্ত আছিল। ইভেন তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছে, ককায়েক দামোদৰক লগ কৰি বাটতে গম পালে মাক অসুস্থ, মাকক থৈ গৈছিল ভনী জোঁৱাই ৰামদাসৰ ওচৰত, আৰু গম পাই তেওঁ শাক্তপন্থী এজন মানুহৰ নিচিনাকৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি দিয়া, এযোৰ পাঠা। আমাৰো বহুতে তেনেকৈ নামঘৰত হ'লেও আগবঢ়ায়, ল'ৰাটোৰ কাৰণে ভাল চাকৰি এটা যোগাৰ কৰি দিয়া, নামঘৰৰ বাওঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দিম, ঘোষ দিয়ে বহুতে। ছোৱালীজনী ভাল ল'ৰা এটা চাই দিয়া প্ৰভু, এই অমুকটো মই কৰি দিম, ঘোষ। মাধৱ পুৰুষো দিছে ঘোষ, এহাল পাঠা, এযোৰ পাঠা দিব। আৰু ঘৰলৈ আহি যেতিয়া গম পালে যে ৰামদাসৰ ঘৰত মাকক থৈ গৈছিল যে সুস্থ হ'ল, এতিয়া মাধৱ পুৰুষে এগ্ৰিমেণ্টত যেতিয়া চাইন কৰিছে, পাঠা আনিবলৈ ৰামদাসক দিছে পইচা, এইটো লোৱা আনি দিয়া। কিয়? এই দুৰ্গা পূজা আহি আছে, শাৰদীয় পূজাত দিব লাগিব। ৰামদাসে নুশুনাৰ ভাও ধৰিছে। কিয়? কাৰণ তেওঁ ইতিমধ্যে গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণ ল'লে, আৰু য'ত দূৰ দূৰলৈকে কোনো বলি বিধানৰ কথা নাই, কেৱল নামত গুৰুত্ব দিছে, কেৱল নাম। আৰু আজি আমি গম পাইছোঁ আপোনালোকৰ ইয়ালৈ যিজন ডেকা সত্ৰাধিকাৰ আহিছিল তোৰণ উদ্বোধন কৰিবলৈ, তেওঁ এইটো কথা স্বীকাৰ কৰি গৈছে যে কলিযুগত হৰিনামে মূল।
তেওঁ কৈ গৈছে, ক'বই লাগিব, কাৰণ ভাগৱতৰ মূল কথা কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ কীৰ্তনা দেৱ কৃষ্ণৈশ্ব মুক্ত সংগ পৰম ব্ৰজেত 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক। তাত লিখি থৈ গৈছে দোষৰ সাগৰ যদিও কলিযুগ, ইয়াৰ এটা মহান গুণ আছে, কি কেৱল কৃষ্ণৰ নাম কীৰ্তন কৰি পৰম গতি লাভ কৰিব পাৰে, ইয়াতকৈ সুবিধা একো নাই। ৰামদাসে গুৰুজনাৰ ওচৰত শৰণ লোৱাৰ কাৰণে ছাগলী আনি দিয়া নাই। ইফালে শাৰদীয় পূজা ওচৰ চাপিল, মাধৱ পুৰুষৰ ইচাত বিচাত লাগি আছে, পূজা আহি গ'ল, ছাগলী আনি দিয়া নাই। আৰু এদিন খঙৰ ভমকত ভনী জোঁৱায়েকক ক'লে, হকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। আৰু সেইদিনা ৰামদাসৰো খং উঠিল, আৰু খঙৰ ভমকত তেওঁ ক'লে মাধৱ পুৰুষক, আমাৰ আগত দেখাও হ'ব বৰ চোট, শংকৰক লগ পাইলে হৈবি লোটফোট, তোৰ হাৱা উলিয়াব। কোন শংকৰ? মাধৱে সুধিছে। আছে এজন, যিজন শাস্ত্ৰজ্ঞ, যিজনে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছে, য'ত কোনো ধৰণৰ পূজা বলি বিধান এইবিলাক নাই, কেৱল নামত গুৰুত্ব দিছে। আচ্ছা, কিন্তু মই যে যিবিলাক শাস্ত্ৰ পঢ়িছোঁ সেইবিলাকতো আছে। তোৰ গুৰুৰ ওচৰলৈ মোক লৈ ব'ল। বোলে হ'ব, আজি বেলি লহিয়ালে কাইলৈ ওলাবা। আৰু 5 দিনা মাধৱ পুৰুষক লৈ গৈছিল। মাধৱ শাস্ত্ৰজ্ঞ, তেওঁ ভাবিছে যে মই শংকৰক সেৱা নকৰোঁ, হ'ব পাৰে তেওঁ শাস্ত্ৰজ্ঞ, ময়ো কম নহয়, আগতে তৰ্ক হ'ব। যদি হাৰি যাওঁ বেলেগ কথা, কিন্তু আগতীয়াকৈ মই সেৱা নকৰোঁ। আৰু মনত ভাবি গৈ আছে, কিন্তু যেতিয়া গৈ গুৰুজনাক ব্যাখ্যাৰ আসনত বহি থকা দেখা পালে, গুৰুজনাৰ যিটো শাৰীৰিক সৌন্দৰ্য, যিটো পাছত তেওঁ গুৰু ভতিমাত প্ৰকাশ কৰিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। মাধৱ পুৰুষে নিজে লিখিছে। তেওঁৰ ৰূপটো দেখাৰ লগে লগে সেৱা ল'লে। আৰু সুন্দৰ এজন যুৱক যেতিয়া আহিছে নামঘৰলৈ, গুৰুজনাই ভাল পাইছে, ৰামদাসক চিনি পাই সুধিলে, ৰামদাস এওঁ কোন? ৰামদাসে চিনাকি দিলে, ওলালগৈ তেওঁ বংশৰে মাক মনুমতী বাই ল'ৰা। অ' মনু বাই ল'ৰা, মাধৱ আহা বহা। কি হ'ল? ৰামদাসে কৈছে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিহৰ ওপৰত? এওঁ কৈছে পাঠা ছাগলী আনি দিব লাগে, বলি দিব। আৰু মই কৈছোঁ এইবিলাকৰ কলিযুগত কাম নাই। এওঁ কৈছে শাস্ত্ৰত আছে, মই কৈছোঁ এয়া নাই। এতিয়া আপোনালোক দুজনে এইটো মীমাংসা কৰক। মাধৱ পুৰুষক গুৰুজনাই বহুৱালে। মনত কোনো দ্বেষ ভাৱ নাই, না মাধৱ পুৰুষৰ আছে না গুৰুজনাৰ আছে। কাৰণ খেলি মেলি তেওঁলোকৰ নিজৰ ব্যক্তিগত নহয়, খেলি মেলিটো শাস্ত্ৰত আছে। সেইকাৰণে দুইজনে যিখিনি শাস্ত্ৰ অধ্যয়ন কৰিছে তাক লৈ সন্মুখা সন্মুখী বহিছে। মাধৱ পুৰুষক ক'লে, মাধৱ তুমি কোৱা কি কি পাইছা? আৰু মাধৱ পুৰুষে যিমান শাস্ত্ৰ অধ্যয়ন কৰিছে তাৰ পৰা য'ত য'ত এই বলি বিধানৰ কথা আছে তেওঁ কৈ গৈছে। আৰু গুৰুজনাই ভাগৱতৰ উদ্ধৃতিৰে তাক খণ্ডন কৰি গৈ আছে। শেষত গুৰুজনাই ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। গুৰুজনাই ক'লে, ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। মাধৱৰ চকু থৰ হৈ গ'ল। গুৰুজনাই ক'লে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়, লগে লগে দীঘল দি পৰিল। গুৰুজনাই ক'লে যে কি হ'ল মাধৱ, তুমি এবাৰ সেৱা কৰিলা আকৌ কৰিছা? বোলে হয় গুৰুজন, আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে শৰণ লৈছোঁ। আপুনি মোক দিয়ক এতিয়া, কাৰণ মই যিবিলাক গম পাইছোঁ সেয়া মিছা কলিযুগৰ কাৰণে নহয়। এতিয়া সৌনকেও এইটো প্ৰশ্ন কৰিছে সুতমুনিক, ভুৰিনি ভুৰি কৰ্মাণি শ্ৰুতব্যানি বিভাগস অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্রদ্ধানানাম যেন আত্মা সম্প্রসিদতি। 1:11 প্রথম স্কন্ধ প্রথম অধ্যায় 11 নম্বৰ শ্লোকত সৌনকে কৈছে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে,
আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত কৈছে সেইটোত নোপোৱা তুমি, জপ তপ তীৰ্থ কৰা, ক'ৰবাত কৈছে তাতো তুমি নোপোৱা পৰম কল্যাণ, দান দক্ষিণা কৰা, ক'ৰবাত ক'লে তাতো নোপোৱা, বলি বিধান আছে তাতো নোপোৱা, ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰা, ধ্যান ধাৰণা সমাধিৰে ঈশ্বৰক বিচাৰা। কোনটো মানিব কলিযুগৰ মানুহে বৰ্তমান সময়ত যিটো হৈ আছে? সেইকাৰণে কোনো মানুহক নিন্দা কৰিব নাপায়। যিসকলৰ হাতত যাগ যজ্ঞ পূজা পাতল বিষয়ক গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইমতে চলিব। যিসকলৰ হাতত জ্ঞান মাৰ্গৰ দ্বাৰা যাবৰ কাৰণে ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণা সমাধিৰে ব্ৰহ্মক নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক লাভ কৰাৰ গ্ৰন্থ পঢ়িছে তেওঁলোকে সেইভাগে যাব। যিবিলাকৰ হাতত জপ তপ তীৰ্থৰ বিষয়ে থকা কিবা উপদেশমূলক গ্ৰন্থ পঢ়িছে তেওঁলোক সেইমতে যাব। যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত মানুহৰ হাতত নপৰিব তেতিয়ালৈকে জীৱনৰ মাৰ্গ বিচাৰি নাপাব। কাৰণ শৌনকে এইটো আজিৰ পৰা ৫,৫০০ বছৰ আগতেই সুতমুনিক প্ৰশ্ন কৰি থৈছে যে বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে, কিন্তু সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো কি এইটো তুমি আমাক কোৱা। আৰু সেইটোৱে ভাগৱতৰ মূল ভেটি। তেতিয়া সুতমুনিয়ে ক'লে, হে শৌনক আদি ঋষি সমস্ত চিন্তা নকৰিবা, তোমালোকক মই এনেকুৱা এটা উপায় দিম যিটো উপায় অৱলম্বন কৰি ৰজা পৰীক্ষিতে ৭ দিনত পৰম গতি লাভ কৰিলে। যিটো উপায় অৱলম্বন কৰি খটাংগ ৰজাই ২ দণ্ডত পৰম গতি লাভ কৰি গুচি গ'ল। আৰু তাৰ পাছত তেওঁ ভাগৱত কোৱা আৰম্ভ কৰিছে। শুকদেৱ পৰীক্ষিতৰ কি কি কথা হৈছিল এই কথাখিনি সুন্দৰ ৰূপে আহিছে।